নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটা খুব ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। একচুৱেলি এই ভিডিঅ'টি মই বনোৱাৰ উদ্দেশ্য আছিলে বুলি মই ভাবোঁ, সেইকাৰণে মই এই ইনফৰ্মেটিভ ভিডিঅ'টি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। খুব দুৰ্ভাগ্যজনক কথা, মই যোৱাকালি এটা কথা শুনি পালোঁ যে আমাৰ ইয়াতেই এগৰাকী মানে খুব ৰেপুটেড ব্যক্তিয়ে, মই স্পেচিফিকলি কৈ নিদিওঁ মানে ডেজিগনেশ্যন বা এইখিনি বস্তু, তেখেতে মেণ্টেল হেল্থক লৈ এটা খুব মানে দুখ লগা ষ্টেটমেণ্ট পাছ কৰিছে। সেই ষ্টেটমেণ্টটো এনেধৰণৰ আছিলে যে যিসকল ব্যক্তিয়ে মানসিক স্বাস্থ্যত ভুগি তেওঁলোকে কেতিয়াবা ছুচাইডেল এটেম্প লয় বা তেনেকুৱা কাৰ্য কৰিব লগা হয়, সেইসকল ব্যক্তিয়ে তেনেধৰণেই কাৰ্যবোৰ কৰি যাব বা তেনেকুৱা ব্যক্তিসকলে যদি সেই কাৰ্য কৰিব লগা থাকে তেন্তে সেই কাৰ্য তেওঁলোকে কৰিবই, এনেকুৱা ধৰণৰ এটা ষ্টেটমেণ্ট মানে দিয়া গৈছিল বুলি মই যোৱাকালি গম পালোঁ ৰাতি। এতিয়া কথা হ'ল, সেইটো মোৰ বৰ বিশেষ ডাঙৰ কনচাৰ্ণ নহয় যদিও, যিহেতু মই মানসিক স্বাস্থ্যৰ এই ফিল্ডখনৰ কাম কাজৰ লগত খুব বেছিকৈ জড়িত, সেইকাৰণে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। আচলতে আমাৰ মাজত কিমান এৱাৰনেছ আছে সেয়া একচুৱেলি আমি ক'ব নোৱাৰোঁ। এইকাৰণে ক'ব নোৱাৰোঁ কাৰণ আমি হয়তো আচলতে নাজানোৱেই যে মানসিক স্বাস্থ্যৰ ইম্পৰ্টেঞ্চ আমাৰ দৈনন্দিন জীৱনত কিমান বেছি প্ৰয়োজনীয়তা ৰাখে। প্ৰথমতে মই এইটো ক'ব বিচাৰোঁ যে কাউন্সেলিং বা সাইকোলজিকেল সাইকোথেৰাপিৰ অৰ্থ আমি যিকোনো ক্ষেত্ৰত য'তেই পা নহওক কালেক্ট কৰোঁ, আমি এটাই জানো যে ইট ইজ এ টক থেৰাপি। আৰু ইট ইজ এ টক থেৰাপি বুলি জনাৰ লগে লগে আমাৰ চিন্তাধাৰাখিনি এই ধৰণে হৈ পৰে কোনো ক্ষেত্ৰত যে মাত্ৰ টক থেৰাপি মানে আমি কেজুৱেল কথা পাতি সেই ছেশ্যনটোত আমি এজন ব্যক্তিক কিবা এটা কথা কনভিন্স কৰাওঁ। এইটো একেবাৰে এটা ভুল কনচেপ্ট, যিটো মই বাৰে বাৰে আপোনালোকৰ আগত ক'ব বিচাৰোঁ। হয়, কেজুৱেল টক কৰি বহুত ক্ষেত্ৰত কোনোবা এজন আপোনাৰ ভাল বন্ধু, বিশ্বাসযোগ্য ফেমিলি মেম্বাৰ, তেখেতলোকৰ পৰাও আপোনালোকে কেইবাটাও পাৰ্চপেক্টিভ বা ভিউ পইণ্টৰ পৰামৰ্শ লৈ কিছুমান ক্ষেত্ৰত আপোনালোকে ভাল সলিউশ্যন পাব পাৰে। কিন্তু প্ৰফেশ্যনেল কাউন্সেলিং বা সাইকোথেৰাপি মাত্ৰ কেৱল টক থেৰাপিয়ে নহয়। কাউন্সেলিং বা একচুৱেলি সাইকোলজিৰ ইম্পৰ্টেঞ্চ আমাৰ জীৱনত কি সেয়া হয়তো মই এটা সূক্ষ্ম ভিডিঅ'ত সামৰিব নোৱাৰোঁ, কিন্তু ডেফিনেটলি মই কেইটামান বিশেষ কথা স্পটলাইটত আনিব বিচাৰোঁ। সাইকোলজিয়ে আমাৰ জীৱনত শিকায় যে আমি এজন ব্যক্তিক কেনেকৈ অধ্যয়ন কৰিম, সেই ব্যক্তিজনৰ ব্যৱহাৰ আৰু সেই ব্যক্তিজনে কি ধৰণে এটা বিশেষ চিটুৱেশ্যনত এক্ট কৰে, সেইকাৰণে এজন কাউন্সেলাৰৰ প্ৰয়োজন হয়, যাতে আমি এজন ব্যক্তিৰ লগত চলি থকা বিভিন্ন সমস্যাবোৰ দৈনন্দিন জীৱনৰ পৰা আৰম্ভ কৰি তেওঁৰ বিভিন্ন জীৱনজোৰা কাৰ্যত, কৰ্মক্ষেত্ৰত হওক, তেখেতৰ কেৰিয়াৰত হওক, তেখেতৰ বিভিন্ন দিশত হওক, তেখেতৰ ৰিলেশ্যনশ্বিপত হওক ইত্যাদি নানা ক্ষেত্ৰত তেওঁ কি ধৰণে চিন্তা কৰিছে আৰু তেওঁৰ সেই চিন্তাবোৰে কেনেধৰণে এক্ট কৰিছে আৰু তেওঁ কি ধৰণে ব্যৱহাৰ কৰিছে, এই গোটেইবোৰ ষ্টাডি কৰাৰ লক্ষ্যই হৈছে সাইকোলজি আৰু এজন কাউন্সেলাৰৰ প্ৰাইমেৰী ৰেছপন্সিবিলিটি। এজন কাউন্সেলাৰ আৰু সাইকোথেৰাপিষ্টেহে তেওঁক বুজাব পাৰে বা তেওঁক এইখিনি কথা অনুধাৱন কৰোৱাব পাৰে যে তেওঁৰ লগত হৈ থকা
আবেগিক ভাবাত্মক আৰু যিখিনি মানসিক চাপত তেওঁ ভুগি আছে সেই বস্তুবোৰৰ পৰা তেওঁলোক কেনেকৈ নিৰাময় হ'ব আৰু লগতে সেইবোৰ তেওঁলোকে কেনেকৈ হেল্ডি ৱেত ৰিলিজ কৰিব ঠিক তেনেদৰে সাইকোলজিৰ ইম্পৰ্টেন্স আমাৰ জীৱনত এইকাৰণেও আছে যাতে আমি জীৱনত ব্যক্তি বিশেষে ব্যক্তিয়ে নিজৰ জীৱনত কিছুমান স্পেচিফিক গোল সেট কৰিব পাৰো আৰু খুব ধুনীয়াকৈ এটা স্পেচিফিক গোল আমি মেনেজ কৰিব পাৰো লগতে আমি আমাৰ দৈনন্দিন জীৱনটো সুচাৰুৰূপে পৰিচালিত কৰিব পাৰো আমাৰ শাৰীৰিক দিশৰ সমস্যাবোৰ কিয় হৈছে তাৰ লগত কেনেবাকৈ আমাৰ মানসিক স্বাস্থ্য ব্যাঘাত হৈছে নেকি বা মানসিক স্বাস্থ্যৰ সমস্যাই আমাৰ জীৱনত শাৰীৰিক কষ্ট দিছে নেকি ইয়াৰ উপৰিও আমাৰ জীৱনত বিভিন্ন ধৰণৰ ক্ষেত্ৰত যি আমি ভয় শংকা সংকোচ অনুভৱ কৰোঁ সেই সংকোচ বা ভয়বোৰৰ পৰিণতি আমি জীৱনত ভয় সংকোচ যিবোৰ আমি অনুভৱ কৰোঁ বা অভিজ্ঞতা কৰোঁ সেইবোৰৰ পৰিণতি কেতিয়াবা কিছুমান কথা খুব দৃঢ়ভাৱে চিন্তা কৰাৰ ফলত আমাৰ মানসিকত কিবা অসুস্থতা আহিছে নেকি ইত্যাদিবোৰ আমি সাইকোলজিৰ দ্বাৰা অধ্যয়ন কৰিব পাৰোঁ আৰু লগতে কাউন্সেলৰ বা এজন প্ৰফেশ্যনেল সাইকোথেৰাপিষ্টে এই বস্তুখিনি আমাৰ মাজত এৱাৰনেছৰ লগতে এই সমস্যাবোৰক সমাধান কৰাত সহায় কৰে সেইকাৰণে সাইকোলজি আৰু কাউন্সেলিঙৰ ইম্পৰ্টেন্স আমাৰ লাইফত বহুত বিভিন্ন ধৰণে আছে আৰু তাতকৈও ইম্পৰ্টেন্ট কথা এজন ব্যক্তি বেলেগ এজন ব্যক্তিতকৈ সদায় পৃথক সেইকাৰণে একেটা পৰিস্থিতিতে এজন ব্যক্তিয়ে কেনেধৰণে এক্ট কৰিছে আৰু ঠিক সেই একে পৰিস্থিতিতে অন্য এজন ব্যক্তিয়ে কি ধৰণে এক্ট কৰিছে বা কৰিব ইত্যাদিবোৰৰ অধ্যয়ন আৰু লগতে ইত্যাদিবোৰৰ পেটাৰ্ণৰ ওপৰত ভিত্তি কৰি সেই ব্যক্তিজনৰ কি ধৰণৰ একশ্যন হ'ব ইত্যাদিবোৰো সাইকোলজিৰ ডিপাৰ্টমেণ্ট বা বিভাগে অধ্যয়ন কৰে আৰু এজন কাউন্সেলাৰ বা সাইকোথেৰাপিষ্টে এই বস্তুবোৰৰ ওপৰত ভিত্তি কৰি তেওঁৰ জীৱনৰ সমস্যাসমূহ সমাধান কৰাত সহায় কৰে ইয়াতকে ইম্পৰ্টেন্ট আৰু এটা কথা সাইকোলজিয়ে আমাক শিকায় যে আমি আমাৰ মানসিকত কি ধৰণৰ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিম আৰু লগতে আমি যি ঠাইত মানে আমাৰ যিখন বাস্তৱ পৃথিৱী বা আমি য'ত আছো যাৰ লগত এক্সিষ্ট কৰোঁ সেই ঠাইখিনিত আমি কি ধৰণৰ এটা পৰিৱেশ ক্ৰিয়েট কৰাবলৈ সক্ষম হ'ম আৰু এজন প্ৰপাৰ সাইকোথেৰাপিষ্ট আৰু কাউন্সেলাৰৰ সেইটোৱে প্ৰাইমাৰী ডিউটি হয় যে তেওঁ সেই ক্লায়েণ্টগৰাকীৰ সমস্যাটো বুজি সমাধান সলিউশ্যন অৰিয়েণ্টেড গ'ল লৈ সেই সমস্যাটো সমাধানৰ অৰ্থে কি ধৰণৰ পৰিৱেশ ক্ৰিয়েট কৰিব পাৰে হয়তো সেয়া তেওঁৰ ৱৰ্ক প্লেছত হয়তো সেয়া তেওঁৰ ঘৰত হয়তো সেয়া তেওঁৰ থট প্ৰচেছত হয়তো সেয়া তেওঁৰ মাইণ্ডছেটত ইত্যাদিবোৰৰ ওপৰত কাম কৰে সেইকাৰণে কাউন্সেলিং বা সাইকোলজি ডিপাৰ্টমেণ্টটো কেৱল এনেকুৱা নহয় যে আমি কিবা এটা বস্তু হকে বিহকে কথা পাতিলোঁ আমি নজনাকৈ কিছুমান বস্তু আধা আধৰুৱাকৈ জানিলোঁ আৰু ইমিডিয়েট আমি তাৰ পৰা ৰিলিফ পালোঁ বা কেতিয়াবা এইটোও নহয় যে আমি খুব কেজুৱেল কথা এটা পাতিলোঁ আৰু তাৰ পৰা আমি খুব এটা সলিউশ্যন অৰিয়েণ্টেড গ'ল উলিয়াই ল'লোঁ একেবাৰেই নহয় আমাৰ মাজত সাইকোলজিৰ ইম্পৰ্টেন্স খুবেই কম এৱাৰনেছটো একেবাৰেই কম লগতে যিকোনো এৱাৰনেছ আমাৰ আছে সেই এৱাৰনেছবোৰৰ ওপৰত ভিত্তি কৰি আমাৰ তাৰ ওপৰত কাৰ্য কৰাৰ
যিটো হাবিয়াস বা ইণ্টাৰেষ্ট সেইটো তাতকৈও কম সেইকাৰণে আমি বিভিন্ন সময়ত বহুত ব্যক্তিয়ে বিভিন্নটা সমস্যাত ভোগে আৰু বিশেষকৈ কাউন্সেলিং আৰু সাইকোলজিৰ ইম্পৰ্টেঞ্চটো বুজিবই নিবিচাৰে নে বুজাত অসুবিধা হয় নে তেওঁলোকে তেওঁলোকৰ লাইফত সেই বস্তুখিনিৰ তাৎপৰ্যতা অনুসৰি জীৱনত পৰিৱৰ্তন অহাটো হয়তো দৃষ্টিগোচৰ তেওঁলোকৰ হোৱা নাই সেইকাৰণে তেওঁলোকে এই বস্তুখিনিৰ ওপৰত কনসাৰ্ন কমকে মানে দিয়ে সেয়ে মই এটো ক'ব বিচাৰো আপোনালোকে যিকোনো সমস্যাত ভুগুতে আমাৰ এটা বহুত ডাঙৰ প্ৰবলেম অসমতে আছে মিথছ এটা আছে যে আমাৰ সাধাৰণ এংজাইটি হ'ল আমাৰ ষ্ট্ৰেছ হ'ল আমাৰ সাধাৰণ পেনিক এটেক হ'ল আমি সাধাৰণ এটা প্ৰবলেম ৰিলেশনশ্বিপত ভুগিলো আমি ইমিডিয়েট গৈ পেলাই কি কৰো ডক্টৰৰ ওচৰত যাও এংজাইটিৰ মেডিচিন লওঁ আৰু এংজাইটিৰ কাৰণে আমি নিৰাময়ৰ কাৰণে মেডিচিন ইউজ কৰোঁ স্লিপ প্ৰবলেম হ'ল স্লিপত অলপ অসুবিধা হ'ল আমাৰ কিবা এটা কাৰণে নিচা আমি আসক্ত হলো আমি নিজেই ডক্টৰৰ ওচৰত গলো টেবলেট ললো খাই পেলাই গুচি আহিলো ইত্যাদি ধৰণৰ কামবোৰ আমি কৰোঁ কিন্তু যিবোৰ উন্নত দেশ আছে যিবোৰ বাহিৰৰ ঠাই আছে সেইবোৰত কিন্তু এই ধৰণৰ প্ৰবলেমবোৰৰ কাৰণে কেতিয়াও ডাইৰেক্টলি মেডিচিনৰ ওপৰত ডিপেন্ডেন্ট হ'ব লগা নহয় বা তেওঁলোকে মেডিচিনৰ ডিপেন্ডেন্সিটো নলয় তাৰ কাৰণে তেওঁলোকে প্ৰফেশনেল থেৰাপিষ্টৰ ওচৰত কাউন্সেলৰ ওচৰত যায় আৰু ধুনীয়াকৈ সেই বস্তুটো ৰিসলভ কৰে আৰু মেনেজমেন্ট টেকনিকৰ ওপৰত কাম কৰে যিটো হয়তো আমাৰ ইয়াত বহুত কম বা ইয়াৰ প্ৰতি আমাৰ কনসাৰ্নটো খুবেই কম হৈ আছে আশা কৰোঁ এই ইনফৰমেশনবোৰে মই যিমান পাৰোঁ সিমান আপোনালোকৰ মাজলৈ বিলাই দিব চেষ্টা কৰোঁ আৰু আপোনালোকেও এই ইনফৰমেশনবোৰক পজিটিভলি লৈ ইয়াৰ প্ৰতি আপোনালোকো এৱাৰ হ'ব আৰু ডেফিনেটলি এটা পজিটিভ ৰেসপন্স মোক দিব বুলি আশা কৰোঁ আজিলে আহিছো পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰে নাজৰিডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থ্যাংক ইউ সো ভেৰি মাচ গিভিং ইউৰ ভ্যালুয়েবল টাইম টু ৱাচ মাই ভিডিঅ' ওম নমো ভগৱতে বাসুদেৱায় নমঃ